চাওক আমি যোৱা 23 জুলাইৰ পৰা আমি আমৰণ অনশন কাৰ্যসূচী সচল ধৰ্ণাথলীত লৈছোঁ। মুনমুন চেতিয়াই বাইদেৱে এটোপাল পানী নোখোৱাকৈ তাতে আমৰণ অনশন কাৰ্যসূচী চলাই ৰাখিছে, কিন্তু চৰকাৰ শিক্ষা বিভাগৰ কোনো কাণসাৰ নাই। গতিকে আমি 20 দিন হৈ গ'ল উপায়হীন। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ পাঠদানৰ কৰ্মবিৰতিৰ পৰা আমি যিহেতু কৰ্মবিৰতিত আছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলো বঞ্চিত হৈ আছে। গতিকে আমি এটাই সিদ্ধান্ত লৈছোঁ যে অহা 14 তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নলবাৰীত থাকিব বুলি কৈছে, মিটিং আছে বুলি কৈছে। আমাৰ নলবাৰীৰ আমাৰ শিক্ষাকৰ্মী ইয়াত উপস্থিত আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লগ কৰিবৰ কাৰণে অহা 14 তাৰিখত আমি নলবাৰীত চেষ্টা চলাম। আৰু যদি লগ নাপাওঁ 15 তাৰিখত খানাপাৰাত যিহেতু আমাৰ স্বাধীনতা দিৱসৰ যোজা চলাই আছে, তাতে পতাকা উত্তোলন কৰিব। আমি এই সচল অন্নসনথলীৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি আমি খানাপাৰালৈ যাম। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে শিক্ষাকৰ্মীৰ চাকৰি চেটেল কৰিব। গতিকে আমাক যেতিয়ালৈকে চেটেল নকৰে, যেতিয়ালৈকে সিদ্ধান্ত নলয়, তেতিয়ালৈকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰিয়ে থাকিম। আৰু যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি এই কাৰ্যসূচী বন্ধ কৰা নহয়। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মন্ত্ৰী বিধায়ক অহা নাই। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এটা ধৰ্ণাথলীত এটা চৰাই হাগিলেও তাৰ পৰা দিছপুৰে গম পায়। বিভিন্ন ধৰণৰ প্ৰশাসন যন্ত্ৰ তাতে সাজু হৈ আছে। কিন্তু আমি যে ইমান আজি 20 দিন ধৰি তাতে অন্বেষণ কৰি আছোঁ, চৰকাৰৰ ৰজাঘৰীয়াৰ পৰা এজন মানুহ আহিবলৈ তাতে সময় নহ'ল তেওঁলোকৰ। গতিকে বৰ দুখৰ বিষয় এইটো। আমি এনে বিচৰা নাই, আপোনালোকে তাতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰাৰ কাৰণে আমি বিচাৰিছোঁ। গতিকে আপোনালোকে দিব পাৰিলে দিয়া বুলি ক'ব লাগিব, আৰু দিব নোৱাৰিলে দিব নোৱাৰোঁ বুলি ক'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।